Hello everyone, welcome to the channel. সকলকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা ডিএমই জি ৰিএপ্লাই হোৱা কথা আছিল নন টেকনিক্যাল গ্ৰেড 3 পোষ্ট কিনিত তাৰ কালি পৰা খোলা কথা আছিল 5 জানুৱাৰী পৰা 16 জানুৱাৰী লৈকে আৰু কালি খোলা নাছিলে বহুতখিনি ষ্টুডেন্টছে কোৱেশ্চন কৰি আছিল মোক যে খোলা নাই কিয় খোলা নাই তেনেকুৱা কথা তো আজি হেকাৰণে মই এটা ভিডিও জৰিয়তে জনাই দিম এটো কথা যে গুটেখিনি এতিয়া ওপেন কৰি দিয়া হৈছে আপোনালোকে ৰিএপ্লাই কৰা বা যদি আগতে কোনোবা এপ্লাই কৰা নাছিলে সেই সকলে এপ্লাই কৰিব পাৰিব আৰু লগতে যিখিনি মানুহে আগতে এপ্লাই কৰিছিল এতিয়া পোষ্ট আপডেট কৰিব বিচাৰে বা কিবা থাকে কৰিব পাৰিব ঠিক আছে মই একদম ভিতৰলৈকে খুলি চোৱা নাই জাস্ট পেজটো খুলি চাইছো যৰলৈকে ওপেন হৈছে এটা লিংক মই দি দিম আপোনালোকক এইটো ভিডিওৰ কমেন্ট সেকশন আৰু ডেসক্ৰিপচনতো থাকিব সেই লিংকটোত ক্লিক কৰিলে আপোনালোকে ডাইৰেক্টলি সেই পেজটোত যাব যিটো পেজত আপোনালোকৰ নতুন এপ্লাই কাৰণে ওলাব আৰু যিসকলে আগতে এপ্লাই কৰি থোৱা আছে তেওঁলোকৰ কাৰণে ওলাব লগতে টেকনিক্যালৰ যে পৰীক্ষা হ'ব 12 তাৰিখে এই তেওঁলোকৰ এডমিট কাৰ্ড ডাউনলোড কৰা পোৰ্টেল একেটাই হয় তাতে আপোনালোকে গুটেখিনি বস্তু একেটাতে পাই যাব যদি আগতে এপ্লাই কৰা নাছিলে এবাৰ কৰি লওক যদি আগতে এপ্লাই কৰিছিলে পোষ্ট আপডেট কৰিব বিচাৰিছে কেনেকৈ পাৰি কি নোৱাৰি এবাৰ আপোনালোকে তাতে গৈ পেলাই চাই ল'ব পাৰিব সেই ৱেবসাইটৰ যিটো মই ইয়াতে লিংকটো আপোনালোকক কমেন্ট আৰু ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম ঠিক আছে বাকি ডিএমইৰ ক্ষেত্ৰত আৰু বহুতখিনি কোৱেশ্চন মই পাই আছো পঢ়াক লৈ পেলাই প্ৰিপাৰেচন কৰাক লৈ পেলাই ঠিক আছে কাট অফ কিমান যায় কৈছে মই আগতে যে 45 আপুনি কোৱেশ্চন শুদ্ধ কৰিব লাগিব নেগেটিভ মাৰ্কিং নাথাকে সেইটো এটা ভাল কথা ইয়াতে 45 আপোনালোকে 50টা কোৱেশ্চন আহিব 45 প্লাস কোৱেশ্চন তাত শুদ্ধ কৰিব লাগিব তেতিয়াহে চান্স থাকে ওকে জেনেৰেলৰ ক্ষেত্ৰত যদি কম 47 48 ইমান কৰিলেহে থাকে মই কৈছিলো যে ময়ো ক্লিয়াৰ কৰা বুলি তো মই যেতিয়া লাষ্ট টাইম কৰিছিলো লাষ্ট এডিৰ লগত যেতিয়া ৰিজাল্ট দিছিলে তেতিয়াহে হৈছিলে 48 মই কোৱেশ্চন কাৰেক্ট কৰিছিলো মাত্ৰ দুটা ভুল হৈছিলে জিকে সেকশনৰ পৰা ইংলিছত আৰু মেথছত 100% শুদ্ধ কৰিব লগা হৈছিলে তেতিয়াহে গৈ পেলাই কিবা এটা পোষ্ট পাইছিলো তাতে গতিকে মই সেই বিষয়ত কম আপোনালোকক এটা প্ল্যান মই বনাই দিম কেনেকৈ কৰিব লাগে কি কৰিব লাগে গুটেখিনি মই কম তেতিয়ালৈকে তাৰ আগলৈকে আপোনালোকে এটা কাম কৰক যে ৰিষ্টাডিৰ পৰা আপোনালোকে এমসিকিউ প্ৰেক্টিছ কৰা আজিৰ পৰা মানে যিমান পাৰে সোনকালে পাৰিলে আজিৰ পৰা ৰিষ্টাডিৰ পৰা কোৱেশ্চন আপোনালোকে প্ৰেক্টিছ কৰা ষ্টাৰ্ট কৰি দিয়ক মই কিয় কৈছো আৰু এই কথাটো অকমান সিৰিয়াসলি লওক আপোনালোকে এডিত আমি দেখিছিলো যে 50টা কোৱেশ্চনৰ ভিতৰত 15টা 17টা 18টা এনেকে কোৱেশ্চন আমি সেই এপটোৰ পৰা ডাইৰেক্টলি পাইছিলো যিবিলাক আনকমন কোৱেশ্চন কিছুমানৰ তাৰ পৰা আহিছিলে মই বাৰে কৈছো দালাল ষ্ট্ৰীটৰ নিচিনা কোৱেশ্চন আহিছিলে যেটো ৰিষ্টাডি এপত দিয়া আছিল বহুতে পৰা নাই ঠিক আছে এই কালি যেটো আমাৰ এসআই পৰীক্ষা হৈ গল তাতেও 35 মানে 36 কোৱেশ্চন আহিছে আউট অফ 55 টা জিকে কোৱেশ্চন আহিছিলে আৰু ৰিষ্টাডি এপত যিবিলাক কোৱেশ্চন আছিলে সেই কোৱেশ্চনখিনিৰ পৰা 36 টা মানে কিমান বেছি আধাতকে বেছি কোৱেশ্চন ইয়াৰ পৰা আহি গৈছে তো আপোনালোকে ডিএমই কাৰণে ইয়াৰ পৰা প্ৰেক্টিছ কৰক ইয়াতে ইংলিশো থাকিব ম্যাথছো থাকিব জিকেও থাকিব ঠিক আছে অসম জিকে নাহে আমাৰ ডিএমইত গতিকে আমি এড কৰা নাই এটো বাকি গুটেখিনি যেনেকে আমাৰ যদি জিকে সেকশনত চাও কি আহে বেছিকে ওয়াৰ্ল্ড জিওগ্ৰাফি কোৱেশ্চন বহুত আহে ডিএমইত আৰু লগতে সায়েন্সৰ কোৱেশ্চন বহুত আহে সেইকাৰণে আমি সায়েন্স আৰু ওয়াৰ্ল্ড জিওগ্ৰাফিত ভালকে ফোকাস কৰি পেলাই গুটেখিনি এই কোৰ্সটো বনাইছো ডিএমইৰ কাৰণে আপোনালোকে ইয়াৰ পৰা কৰি যাওক পৰীক্ষাৰ দিনাখন গৈ পেলাই গম পাব কেনেকে কিছুমান কোৱেশ্চন ডাইৰেক্ট কোৱেশ্চন যিবোৰ আনকমন হয় বেলেগে নোৱাৰে বহুত টাফ কোৱেশ্চন থাকে সেইগিটা পাব আৰু আপোনালোকে সেই টাফ কোৱেশ্চন গিটাতে কম্পিটিশন হ'ব ইজি কোৱেশ্চন খিনিটো সবেই পাৰিব মই কালিও এটো কথা কৈছো যে শংকৰদেৱৰ বহিমাকৰ নাম বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল সেইবিলাক সবেই পাৰিব কিন্তু ৰিষ্টাডিৰ এনেকুৱা কোৱেশ্চন আছে চিপকো আন্দোলনৰ কথা কোৱেশ্চন আছে আৰু এনেকুৱা আনকমন যিবিলাক কোৱেশ্চন আহিছিলে সেইবিলাক কোৱেশ্চন তাত দিয়া আছিল আপোনালোকৰ কাৰণে মই এবাৰ দেখাই দিছো আমি কোৰ্সটোত কি আপোনালোকৰ কাৰণে থাকিব এবাৰ চাওক তাৰ পিছত আপোনালোকে ধুনীয়াকৈ কোৰ্সটো লৈ পেলাই যিমান পাৰে সোনকালৰ পৰা প্ৰেক্টিছ কৰক যাতে গুটেখিনি কমপ্লিট কৰি দিব পাৰে প্ৰেক্টিছ কৰি আৰু লগতে পাৰিলে ৰিভিজন এবাৰ কৰিব পাৰে আৰু এবাৰ যাতে প্ৰেক্টিছ কৰিব পাৰে এবাৰ এটো কাৰণে ধুনীয়াকৈ ৰেডি হৈ থাকক পোষ্টৰ সংখ্যাও বঢ়াই দিছে 300 আছিল 700 পাৰ হৈ গলগে এতিয়া চান্স বহুত বাঢ়ি গৈছে চাকৰি পোৱাৰ এই চান্সটো এৰি নিদিব যদি ডিএমইট কৰিব বিচাৰিছে বা এডিআৰি যদি বেয়া হৈছিল এবাৰ ভিডিওটো চাওক আপোনালোকে ভালকে তাৰ পিছত কোৰ্সটো লৈ পেলাই প্ৰেক্টিছ কৰিব আজিৰ পৰা মোৰ হিচাপত এখন যখন মাজৰ পোষ্টাৰখন আছে আমাৰ এটো অসমৰ স্বাস্থ্য বিভাগ বুলি লিখা এখন আছে আমাৰ ডিএমই এটো কোৰ্সটো ৰিষ্টাডিত পাব কেনেকৈ ল'ব লাগিব মই হেতু কথা কম অলপ পিছত আপোনালোকক দেখাই দিম কেনেকৈ ল'ব লাগে নেক্সট আপোনালোকে ইয়াতে গলে খুলিলে ইয়াতে বিভিন্ন বিলাক টপিক দেখিছে আপোনালোকে ওয়াৰ্ল্ড জিকে ইণ্ডিয়ান পলিটি ইণ্ডিয়ান জিওগ্ৰাফি ইণ্ডিয়ান হিষ্ট্ৰী ষ্টেটিক জিকে স্পৰ্টছ জিকে সায়েন্স জিকে যেটো ইম্পৰ্টেন্ট ডিএমই পৰীক্ষাৰ কাৰণে টেকনিক্যাল নন টেকনিক্যাল আৰু গ্ৰেড 4 গুটেই কেটাৰ কাৰণে ইম্পৰ্টেন্ট হয়তো ঠিক আছে আৰু ওয়াৰ্ল্ড জিকে ভিতৰত যদি চাও ওয়াৰ্ল্ড জিওগ্ৰাফি যেটো পাৰ্ট আছে বহুত ইম্পৰ্টেন্ট আপোনালোকে যদি চাই ওয়াৰ্ল্ড জিকেটো খুলে তেতিয়ালে দেখিব ইয়াতে কন্টিনেন্টস কান্ট্ৰি ক্যাপিটাল ইউনিভাৰ্ছৰ কথা আপোনালোকে ৰিভাৰ্ছ এণ্ড মাউণ্টেন্স অফ দা ওয়াৰ্ল্ড ইয়াত সব ওয়াৰ্ল্ড ৰিলেটেড পাব কিয় কাৰণ আপোনালোকৰ 30টা কোৱেশ্চন যে আহে ডিএমই বা ডিএসএছত জিকে পৰা তাৰে 7টা কোৱেশ্চনটো অকল ওয়াৰ্ল্ড জিওগ্ৰাফি কোৱেশ্চন আহি যায় ওয়াৰ্ল্ড জিওগ্ৰাফি কোৱেশ্চন বহুত বেছি থাকে সেইকাৰণে ইয়াতে ইনক্লুড কৰা হৈছে এতিয়া জাস্ট এখিনি ইনক্লুড কৰা আছে সময় লগে আৰু বহুত ইনক্লুড কৰা হ'ব ইয়াতে গৈ থাকিব ইয়াতে 10টা 20টা টপিক বাঢ়ি যাব তাৰ ভিতৰত 25টা 20টাকে কোৱেশ্চন থাকিব মানে বহুত আপোনালোকে 5000 6000 এনেকুৱা ধৰণৰ কোৱেশ্চন ইয়াতে এড কৰা হ'ব আপোনালোকে যদি খুলি চাই যেনেকৈ ইয়াতে যদি কন্টিনেন্ট এণ্ড অচেন টপিক যদি খুলি চাই এনেকুৱা ধৰণে কোৱেশ্চন দেখিবলৈ পাব ইয়াতে ইবিলাক কোৱেশ্চন আপোনালোকে দেখিবলৈ পাব ইয়াতে গ্ৰভি হট কোনটো আছে যদি আপোনালোকে শুদ্ধ হয় এনসাৰটো তেতিয়া হলে ক্লিক কৰিলে ইয়াতে লিম্প পৰিবাৰখনৰ কথা লিখা আছে পাই যাব এনেকৈ নেক্সট আপোনালোকে এইবিলাক কোৱেশ্চন দেখিছে বাবল মাণ্ডাপ যেটো ষ্ট্ৰেট তাৰ বিষয়ে কোৱা হেতু কোৱা হয় গেট অফ টিয়াৰ্স বুলি এইবিলাক এনেকুৱা ধৰণৰ কোৱেশ্চন বহুত কমন পৰীক্ষাত আহি থাকে এনেকুৱা ধৰণৰ কোৱেশ্চন আমি দিম যেনেকৈ এডিআৰিত বহুতখিনি কমন আহিছিলে ৰিষ্টাডিৰ পৰা আজি যেনেকৈ পৰীক্ষাত আহিলে বহুতখিনি
DME-টো 100% 20টাৰ ভিতৰত আপোনালোকে ধুনীয়াকৈ 10টা 12টা কুৱেশ্যন ইয়াৰ পৰাই ডাইৰেক্টলি পাব যদি পৰীক্ষা DME ভালকৈ দিব বিচাৰিছে তেতিয়াহ'লে ৰিষ্টাডি এপটো ল'ব পাৰে ইয়াৰ উপৰিও আপোনালোকে এইবিলাক দেখা পাব বেলেগ বেলেগ টপিক অসম ৰিলেটেড টপিক কিছুমানো দিয়া আছে ইয়াতে অসমৰ বাৰু নাহে তথাপিও আমি এড কৰিছোঁ যদি আহি যায় বাই চান্স তেতিয়াহ'লে কি হ'ব সায়েন্সটো বহুত ইম্পৰ্টেণ্ট সায়েন্স সেকশ্যনটো সায়েন্সৰ পৰাও কুৱেশ্যন আহে 5টা 6টা কুৱেশ্যন সায়েন্স সেকশ্যনৰ পৰাও জিকে আহে ইয়াৰে তো যেহেতু DME DSSৰ পৰীক্ষা হয় হেল্থ ডিপাৰ্টমেণ্টৰ গতিকে আহে তাৰ কাৰণে ইয়াতে চাওক আপোনালোকৰ কুৱেশ্যনবিলাক দিয়া আছে প্লান্ট ডিজিজ হৰমন এইবিলাক হিউমেন ডিজিজক লৈ পেলাই কুৱেশ্যন বহুত আহি থাকে সেইবিলাক সব টপিক যিবিলাক ইম্পৰ্টেণ্ট হয় ইয়াতে ইনক্লুড কৰা আছে দেন আপোনালোকে ইংলিছ সেকশ্যনটো যদি আমি চাওঁ ইংলিছ সেকশ্যনত এইবিলাক কুৱেশ্যন দিয়া আছে 10টা কুৱেশ্যন ইংলিছৰ আহিব আৰু এইকেইটা টপিক আছে ইয়াৰ পৰাই আহিব আপোনালোকে ওৱান অফ সাবষ্টিটিউশ্যন এইবোৰ হোম অফ এনিমেল গ্ৰুপ অফ এনিমেল কালেক্টিভ নাউনৰ পৰা 2-3টা কুৱেশ্যন আহি যাব এনেকৈ 10টা কুৱেশ্যন এইবিলাক টপিকৰ পৰাই ইংলিছত ডাইৰেক্ট ইয়াৰ পৰাই পাই যাবগৈ ইমান টেনশ্যন ল'ব নালাগে দেন মেথছৰো টপিক ইয়াতে দিয়া আছে ইনক্লুড কৰা আছে আপোনালোকে প্ৰেক্টিছ কৰিম বুলি কৰিলে ইয়াৰ পৰা কৰিব পাৰিব বহুত বেছি টান মেথছ নিদিয়ে অলপমান এই আজি যেনেকুৱা মেথছ আহিছে ইজি টাইপৰ মেথছ তেনেকুৱা নিচিনা মেথছে আপোনালোকক DME দিয়া দেখা যায় গতিকে এইখিনি আছিলে DME গোটেই কোৰ্সটোৰ বিষয়ে আপোনালোকে যদি লয় বহুত কুৱেশ্যন ইয়াৰ পৰা কমন ডাইৰেক্ট কুৱেশ্যন পাই যাব কেনেকৈ ল'ব পাৰিব সেই বিষয়ে মই এবাৰ কৈ দিছোঁ চাই লওক যদি ভাল লাগে আপোনালোকে নিশ্চয় ল'ব পাৰিব আপোনালোকে কোৰ্সটো ল'বৰ কাৰণে প্ৰথমে আপোনালোকে গুগল প্লে ষ্ট'ৰত যাব তাতে চাৰ্চ কৰিব ৰিষ্টাডি বুলি এইটো যিটো স্পেলিং লিখিছোঁ মই ৰিষ্টাডি বুলি চাৰ্চ কৰি দিব তেতিয়া এই এপটো ডাঙৰকৈ যিটো R লিখা আছে এই ৰিষ্টাডি বুলি আপোনালোকৰ আহি যাব আৰু এই ৰিষ্টাডিটো আপোনালোকে ইনষ্টল কৰিব লাগিব এটা আপোনালোকে মোৰ অলৰেডি ইনষ্টল আছে ইনষ্টল হোৱাৰ পিছত আপোনালোকে হোম পেজত যাব এইটো এপটো আমাৰ এটা আহিছে ইনষ্টল হৈ গ'ল ৰিষ্টাডি বুলি ইয়াতে ক্লিক কৰিলে আপোনালোকৰ কি ওলাব এইটো পেজ নোলায় প্ৰথমে এটা আপোনালোকে ফোন নাম্বাৰ দিব লাগিব নিজৰ ফোন নাম্বাৰটো দি পেলাই জাষ্ট এবাৰ এটা OTP আহিব অট'মেটিক OTPটো ইয়াতে ভেৰিফাই হৈ যাব আপোনালোকে ভেৰিফাই কৰি দিলে এই পেজটো তাৰপিছত ওলাব জাষ্ট ফোন নাম্বাৰটো এবাৰ দি দিলে হ'ল তাতে গম পাব এইটো খুলিলে তাৰপিছত ইয়াতে মোৰ ফটো যে লগোৱা আছে এই 3খন শ্লাইড ইয়াতে আছে ঠিক আছে এখন আসাম পুলিচ এখন টেটৰ আৰু এইখন হৈছে অসম চৰকাৰ স্বাস্থ্য বিভাগ লিখা থকাখন এইখন DME কাৰণে ইয়াতে পাব গোটেই কোৰ্সটো এইখন উলিয়াই ল'ব য'ত টেকনিকেল নন টেকনিকেল গ্ৰেড ফৰ সকলোৰে বাবে হয় এই কোৰ্সটো ইয়াতে আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰিলে এনেকৈ ওলাব যিবিলাক মই অলৰেডি দেখাইছিলোঁৱে গোটেই বস্তুবিলাক সেইখিনি ইয়াতে ওলাব আপোনালোকে ধৰি লওক প্ৰথম যিটো টপিক আছে ৱৰ্ল্ড জিকে তাতে দিলে আৰু ৱৰ্ল্ড জিকে কেইটামান টপিক এতিয়া দিয়া আছে আৰু টপিক ইয়াতে এড হ'ব সময়ৰ লগত এড কৰি থকা হ'ব লাষ্টত যিটো টপিক আছে ধৰি লওক ৱৰ্ল্ড হিষ্ট্ৰী বুলিও ৱৰ্ল্ড হিষ্ট্ৰী আপোনালোকে ধৰি লওক ক্লিক কৰি দিলে কিন্তু কুৱেশ্যন প্ৰেক্টিছ কৰিব নোৱাৰিব কিয় কাৰণ এইটো আপোনালোকে এতিয়ালৈকে বাই কৰা নাই বাই নাও বুলি অপশ্যন আহিছে ইয়াত আপোনালোকে বাই নাওত ক্লিক কৰি দিব বাই নাওত ক্লিক কৰাৰ লগে লগে প্ৰথম আছে আসাম পুলিচ পাছ নেক্সট আছে DME পাছ তো আপোনালোকে DME পাছটোত ক্লিক কৰিব এই যিটো আছে ন DME পাছ এটা চিলেক্ট প্লান কৰি দিব এণ্ড প্ৰচিড টু পে কৰি দিব এইটো কৰাৰ পিছত আকৌ আপোনালোকৰ প্ৰচিড টু পে'মেণ্ট বুলি আকৌ এবাৰ ওলাব আকৌ এবাৰ প্ৰচিড টু পে'মেণ্টত ক্লিক কৰি দিব তাৰপিছত আপোনালোকে কি কৰিব ইয়াতে গুগল পে' আৰু অপশ্যনছবিলাক ওলাব এতিয়া কেনেকৈ পে' কৰিব পাৰে ঠিক আছে আপোনালোকে গুগল পে'টো আহি গৈছে তো ইয়াতে পে' বুলি যদি কৰি দিয়ে তেতিয়াহ'লে আপোনালোকৰ গুগল পে'লৈকে আপোনালোকৰ পেজটো ওলাই যাবগৈ তো গুগল পে'লৈ ওলোৱাৰ পাছত আপোনালোকে গম পায় কেনেকৈ কৰিব লাগে এইখিনি তেনেধৰণে কৰি ল'ব আৰু আপোনালোকে কিবা যদি প্ৰব্লেম পায় পে'মেণ্ট কৰাৰ ক্ষেত্ৰত বা এপটো লোৱাৰ পিছত আপোনালোকৰ এনৰলমেণ্ট হোৱা নাই তেনেকুৱা যদি কিবা প্ৰব্লেম পায় তেতিয়াহ'লে এইটো নাম্বাৰ দিয়া আছে এই নাম্বাৰটোত এবাৰ হোৱাটছএপত মেছেজ কৰিব ফোন নকৰিব এবাৰ জাষ্ট মেছেজ এটা কৰি জনাই দিব প্ৰব্লেমটো আপোনালোকৰ কিবা থাকিলে ছল্ভ কৰি দিয়া হ'ব